নমস্কাৰ সকলো NIS DLED প্ৰাৰ্থীলৈ মোৰ ইউটিউব চেনেলৰ পৰা বহুত অভিনন্দন জনাইছোঁ। আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ, যিসকলে বিশেষকৈ NISৰ অধীনৰ পৰা DLED সম্পূৰ্ণ কৰিছে, এইসকল কেণ্ডিডেটসকলৰ কাৰণে খুবেই এটা ভাল খবৰ। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে চিন্তা নকৰিব। যিসকলে ইন ছাৰ্ভিচত আছে আৰু যিসকলে কোনো এপইণ্টমেণ্ট পোৱা নাই, ফ্ৰেছত আছে, সকলোৰে কাৰণে ভাল খবৰ। কিছুমান ৰেগুলাৰ আণ্ডাৰত যিসকলে DLED কৰিছে বা BEd কৰিছে, তেওঁলোকৰ মুখত এইবাৰ চূৰ্ণ লগা দিছে। তেওঁলোকৰ মুখত চূৰ্ণ লাগি গৈছে, জানিও নুবুজাৰ ভাও জৰিছে। হিয়াল পণ্ডিতৰ দৰে ক'বলৈ এইকাৰণে বাধ্য হৈছোঁ, আপোনালোকে বহুতো তেওঁলোকৰ বিষয়ে নিগেটিভ হতাশজনক কমেণ্ট কৰিছে। মই ইয়াৰ আগতে বহুত দিনত এটা ভিডিঅ' বনাইছিলোঁ, দুটামান ভিডিঅ' বনাইছিলোঁ NISৰ ওপৰত, যে NIS DLED ভেলিড হ'বই, কিয়নো এই DLED যিটো শিকাইছিল কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে, সেই সময়ত কেন্দ্ৰত আছিল BJP চৰকাৰ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰৰ নেতৃত্বত এটা ডাঙৰ প্ৰগ্ৰামৰ সিদ্ধান্ত লোৱা হৈছিল। আৰু এই বেনিফিটটো কেৱল ইন ছাৰ্ভিচ বুলি কৈছে। ইন ছাৰ্ভিচ বুলি ক'লে একাংশ বিশেষ পণ্ডিতে বেলেগ ধৰণে ভাবি লয়। তেওঁলোকে ভাবে ইন ছাৰ্ভিচ বুলি মানে গভ চৰকাৰ, মানে গভ ছাৰ্ভিচ বুলি ভাবে। তেওঁলোকে নাজানে ইন ছাৰ্ভিচ অৰ্থাৎ প্ৰাইভেট ছেক্টৰত যিসকলে কৰ্মৰত হৈ আছে বা জাতীয় বিদ্যালয়সমূহত কৰ্মৰত হৈ আছে, তেওঁলোকক যে ইন ছাৰ্ভিচ বুলি কয়, এই বিশেষ পণ্ডিতসকলে এই কথাটো বুজি নাপায়। তেওঁলোকে কয় যে জাতীয় বিদ্যালয়ত কৰ্মৰত ইন ছাৰ্ভিচনো কি। এই পণ্ডিতসকলক জনাওঁ যে আপোনালোকক জনাওঁ, যেতিয়া NISৰ DLED যিটো কৰিবৰ কাৰণে সুবিধা দিছিল, ইয়াতে স্পষ্টকৈ লিখা আছিল যে প্ৰাইভেট ছেক্টৰ, গভৰ্ণমেণ্ট ছেক্টৰত যিসকল কৰ্মৰত হৈ আছে, অৰ্থাৎ জাতীয় বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়সমূহত যিসকলে কৰ্মৰত হৈ আছে, সেই সময়ত এটা আইন আছিল যে DLEDটো লাগিবই। গতিকে আপোনালোকে DLEDটো অতি সোনকালে কৰি লওক। আৰু NISৰ থ্ৰুদি অসম কি বুলি কয়, ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ সকলো ষ্টেটসমূহলৈ এটা নিৰ্দেশনা জাৰি কৰা হৈছিল যে প্ৰাইভেট ছেক্টৰ আৰু গভৰ্ণমেণ্ট ছেক্টৰত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে এই কোৰ্চটো ল'ব পাৰিব। তাৰ কাৰণে তেওঁলোকে অনলাইন আবেদন কৰিছিল আৰু সেই ভিত্তিত তেওঁলোকৰ একাডেমিক মানে যিটো ইন ছাৰ্ভিচ ট্ৰেইনিং আছিল, সেই BEd আছিল, সেই BEdটো কমপ্লিট কৰিছে। বহুতে এই কোৰ্চটো কমপ্লিট কৰি গভৰ্ণমেণ্ট ছেকশ্যনত জবো পাইছে। প্ৰাইভেটৰ পৰা তেওঁলোকে গভৰ্ণমেণ্ট ছেকশ্যনত জব পাবলৈ সক্ষম হৈছে। অসম চৰকাৰে বা অন্যান্য ৰাজ্যসমূহত যিসমূহ ৰেগুলাৰ পোষ্ট ওলায় বা চৰকাৰী পোষ্ট ওলায়, এই পোষ্টসমূহত তেওঁলোকে এপ্লাই কৰি তেওঁলোকৰ চাকৰিটো চৰকাৰী হৈ গ'ল। আৰু মাজতে যোৱা বছৰত বা তাৰ আগৰ পৰা এটা সামান্য প্ৰব্লেমৰ কাৰণে, কিবা কেছ হোৱাৰ কাৰণে অলপ মাজত বন্ধ হৈছিল। কিন্তু সেই সময়ত মই আপোনালোকক কৈছিলোঁ যে এই কোৰ্চটো ভেলিড হ'বই, চিন্তা কৰিব নালাগে। আৰু টিউটৰ শিক্ষকসকলৰ ক্ষেত্ৰতো কৈছোঁ, আপোনালোকৰ যিহেতু DLEDটো NISৰ থ্ৰুদি কৰিছে, গতিকে আপোনালোকৰো চিন্তা নহ'ব। আৰু জাতীয় বিদ্যালয়সমূহত যিসকল শিক্ষকে এই কোৰ্চটো কৰিছে, তেওঁলোকে চৰকাৰী কিবা নিউ ফ্ৰেছ এডভাৰটাইজমেণ্ট ওলালে তেওঁলোকে তাতে এপ্লাই কৰিব পাৰিব। গতিকে ইয়াতে সুন্দৰ অৰ্ডাৰটো আহিছে। গতিকে বহুতো জনা ব্যক্তিয়ে নজনাৰ ভাও জুৰিছে। এইটো খুব লজ্জাজনক আৰু মানে এটা হিংসা আহি গৈছে। মই যদিও কৈছোঁ, ক'বলৈ এইকাৰণে বাধ্য হৈছোঁ, কাৰণ আপোনালোকে এক শ্ৰেণীক কেৱল মাৰিব আৰু এক শ্ৰেণীয়ে মানে ইয়াৰ মজাটো ল'ব, সেনেকুৱা নহয়। যে এটা কোৰ্চ ভাৰত চৰকাৰে কোৰ্চটো কৰাইছে, গতিকে ভাৰত চৰকাৰে এটা ভাবি চিন্তি কোৰ্চটো দিছে। নিশ্চয় তেওঁলোকৰ মাজত এটা প্ৰব্লেম আছিল, মানে NCTয়ে তেওঁলোকৰ যি পইচা আছিল, মানে যিটো কোৰ্চ তেওঁলোকৰ হেৰি কাৰণে এপ্ৰুভৰ কাৰণে এটা ফাইনেন্সিয়েল প্ৰব্লেম, তেওঁলোকে এটা ইছ্যু, পইচা NISৰ থ্ৰুদি তেওঁলোকে পোৱা নাছিল, সেইকাৰণে তেওঁলোকে এপ্ৰুভেল দিয়া নাছিল। এই মেটাৰটো এটা সুকীয়া। গতিকে তেওঁলোকৰ ডিপাৰ্টমেণ্টেলি এই বস্তুটো ছল্ভ হৈছে আৰু অৱশেষত এটা অৰ্ডাৰ ওলাই দিছে, NCTৰ এপ্ৰুভেল অৰ্ডাৰ। নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ পৰা, NCTEৰ পৰা ধুনীয়াকৈ ৰিকগনিশ্যন ৰেগুলেশ্যন, ৰুলছ ৰেগুলেশ্যন ওলাই গৈছে। গতিকে এতিয়া ইয়াত আছে টু অল ছেক্ৰেটাৰিজ কমিশ্যনাৰ্ছ অফ এডুকেশ্যন অফ ষ্টেট গভৰ্ণমেণ্টছ, UT এডমিনিষ্ট্ৰেশ্যনছ
কমিশনাৰ্ছ অফ অল দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কুল, তাৰপিছত কমিশনাৰ KVS। আপোনালোকে কেৱল এইটোৱে ভাবিব যে কেৱল স্কুলসমূহৰ মানে চৰকাৰী স্কুলসমূহৰ ক্ষেত্ৰত ইয়াতে KVS কস্তুৰবা বালিকা বিদ্যালয়সমূহ যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। চেয়াৰমেন CBSE এজ পাৰ লিষ্ট এণ্ড ক্লজ। ছাবজেক্টত আছে টু ফৰৱাৰ্ড দ্য অৰ্ডাৰ ডেটেড 10 December 2024 passed by the Honorable Supreme Court of India। এইটো মামুলি বস্তু নহয় যে সুপ্ৰিম কোৰ্টে কিবা এটা চিপছৰ পেকেট বা ললিপপৰ পেকেট দিছে। এইটো অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ হয়। দ্য মেটাৰ অফ Bishwanath and orders VS the state of Uttarakhand in review petitions of 2024 diary number imano in civil appeal number imano ase 2023 regarding yet ase NCT madam NCTA as statutory body of government of India come into existence in pursuance of the National Council of Teacher Education Act 1993 on 17 August 1995 with the mandate to achieve planned and coordinate development of teacher education throughout the country and go govern the regulations and proper maintenance of norms and standard for teacher education। এই যে মই ক'লো নহয় সকলো ৰাজ্যৰ ক্ষেত্ৰতে গোটেই ভাৰতবৰ্ষত যিটো টিচাৰ এডুকেশ্যনৰ কাৰণে এটা মেণ্ডেটৰী আহি গৈছিল যে সকলোৱেই তেওঁলোকে মানে হেৰি হ'ব লাগিব, তেওঁলোকৰ ডিপ্ল'মা মানে ডিগ্ৰীধাৰী হ'ব লাগিব, টিচাৰ হ'বলৈ হ'লে লাগিব। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ছেক্টৰত এই সুবিধাটো দিছিল। ইয়াত আপোনালোকে যদি মেনশ্যন কৰে নাম্বাৰ 7 নম্বৰত পইণ্টটো আমি চাম এতিয়া। ইয়াত তেওঁলোকে ফ্ৰেছ বা যিকোনো ধৰণৰ আপগ্ৰেডেশ্যন বা অন্যান্য নতুন ফ্ৰেছ এডভাৰ্টাইজমেণ্ট যিসকলে DLED কমপ্লিট কৰিছে, ইয়াৰ চৰকাৰী হওক লাগিলে প্ৰাইভেট ছেক্টৰেই হওক, মানে কোৰ্চটো যোনে কমপ্লিট কৰিছে তেওঁলোকে এই সুবিধাটো লাভ কৰিব পাৰিব। এটা 7 নম্বৰ পইণ্টত আছে দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন ইছ্যুড এ লেটাৰ ডেটেড 16/12/2022 the chairperson NCT advising to issue the clarifications to all state and UTs that those candidates who have completed the DLED course of NIOS ODL mode may be given an opportunity to apply for fresh requirement। ইয়াতে লিখিছে ধুনীয়াকৈ for fresh requirement as per with the other DLED candidates subject to adherence to all the other criteria and qualifications requirements such as passing of TET etc. as per the NCTE notifications dated 23 August 2010 as amended for time to time and any other qualifications as mandated by the state. Accordingly, NCTE issued a letter dated 6 January 2021 to the chief secretaries of all the states and union territory administrations। গতিকে যিসকলে এই DLEDটো কমপ্লিট কৰিছে তেওঁলোকে ফ্ৰেছ ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব, চৰকাৰী জবত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ যি এডভাৰ্টাইজমেণ্ট ওলাইছে তাতে আপোনালোকে এপ্লাই কৰি দিয়ক। প্ৰতিটো ষ্টেটে এই অৰ্ডাৰটো ফৰৱাৰ্ড কৰা হৈছে। গতিকে ষ্টেটে এইটো অৰ্ডাৰ পাব্লিচিটি কৰক নকৰক কথা নাই, অলৰেডি অফিচিয়েলি কাম হৈ গৈছে, নটিফিকেশ্যন অলৰেডি দি দিছে। গতিকে ষ্টেটে সম্ভৱ সুকীয়াকৈ এটা দিব পাৰে, নিদিলেও কথা নাই, অল ষ্টেটলৈ অলৰেডি ফৰৱাৰ্ড কৰিছে। ইয়াতে লিখিছে অল ছেক্ৰেটাৰিজ কমিশনাৰ্ছ অফ এডুকেশ্যন অফ ষ্টেট গভৰ্ণমেণ্ট UT এডমিনিষ্ট্ৰেশ্যনছ কমিশনাৰ্ছ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কুলছ কমিশনাৰ KVS চেয়াৰমেন CBSE। গতিকে আপোনালোকৰ ইয়াতে হতাশ হ'বলৈ একো নাই, এটা ভাল খবৰ। আশা কৰোঁ আপোনালোকৰ ইমান দীৰ্ঘদিনীয়া এটা ছাকচেছ, দীৰ্ঘদিনীয়া এটা আশা সপোন এটা পূৰণ হ'ল। নিশ্চয় আপোনালোকে এতিয়া একজন শিক্ষক হ'ব। আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকক শিক্ষাগুৰুৱে বুলি ক'লোঁ, আপোনালোকৰ কম নম্বৰ থকা সকলেও এপইণ্টমেণ্ট পাবলৈ সক্ষম হওক, কিন্তু বহুতো পোষ্ট আছে। আৰু এটা কথা আপোনালোকে জানি আচৰিত হ'ব, 2028 চনৰ ভিতৰত ৰাজ্যত প্ৰায় 1,20,000
1,20,000 টিচাৰ ভেকেঞ্চি ওলাব, মানে হৈ যাব, ৰিটায়াৰমেণ্ট হ'ব। গতিকে আপোনালোকৰ 100% জব। গতিকে এই চেগতে কৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এনেকুৱা ভাল ভাল ইনফৰ্মেশ্যনসমূহ আপোনালোকক জনাই থাকিম। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু যিসকলক অলপ বেয়াকৈ দিলোঁ, আপোনালোকৰ এনেই দিয়া নাই, কিছুমানে একাংশই বেয়া পায়, তেওঁলোকৰ DLEডটো একচেপ্ট হোৱাৰ কাৰণে একাংশ মানে কিছুমান লোকে বেয়া পায়, তেওঁলোককহে আমি উদ্দেশ্য কৰি কৈছোঁ। গতিকে আপোনালোক সকলো কেণ্ডিডেটক কোৱা নাই, সকলো কেণ্ডিডেটক আমি উদ্দেশ্য কৰি কোৱা নাই। গতিকে ভাল বেয়া দুটা ফাল থাকেই। গতিকে বেজাৰ নকৰিব, মনটো বেয়া নকৰিব। গতিকে এইখিনি আছিল আমাৰ বিশেষ ভিডিঅ'টোৰ মূল উদ্দেশ্য। ধন্যবাদ।